নমস্কাৰ আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই 10টা অতি প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো। গতিকে দেৰি নকৰি আহক ভিডিঅটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন হৈছে কি পানী মূৰটো কটা পাছত এসপ্তাহলৈ জীয়াই থাকে? অপচন এ গৰু, অপচন বি মাখি, অপচন সি পৰুৱা, অপচন ডি হাতী। শুদ্ধ উত্তৰটো হৈছে অপচন সি। 2 নম্বৰ প্ৰশ্ন হৈছে ৰেলগাড়ীৰ কিমানটা গিয়াৰ থাকে? অপচন এ 10টা, অপচন বি 5টা, অপচন সি 50টা, অপচন ডি 32টা। শুদ্ধ উত্তৰটো হৈছে অপচন ডি 32টা। 3 নম্বৰ প্ৰশ্ন হৈছে কোনবিধ জীৱই পানী খালে মৰি যায়? অপচন এ হৰিণ, অপচন বি নিগনি, অপচন সি কেংগেৰু নিগনি, অপচন ডি বগা নিগনি। শুদ্ধ উত্তৰটো হৈছে অপচন সি কেংগেৰু নিগনি। 4 নম্বৰ প্ৰশ্ন হৈছে কি জীৱই এবাৰ খোৱাৰ পাছত সাৰ নাপায়? অপচন এ পখিলা, অপচন বি মহ, অপচন সি পৰুৱা, অপচন ডি সাপ। শুদ্ধ উত্তৰটো হৈছে অপচন সি পৰুৱা। 5 নম্বৰ প্ৰশ্ন হৈছে কুকুৰৰ বৈজ্ঞানিক নাম কি? অপচন এ লেক্ট'বেচিলাছ, অপচন বি কেনিছ ফেমিলাৰিছ, অপচন সি জাপানীজ ক্লাৰ, অপচন ডি এলিয়াছ চেপা। শুদ্ধ উত্তৰটো হৈছে অপচন বি কেনিছ ফেমিলাৰিছ। 6 নম্বৰ প্ৰশ্ন হৈছে অসমত কেতিয়া চাহ কোম্পানী গঠন হৈছিল? অপচন এ 1939 চনত, অপচন বি 1947 চনত, অপচন চি 1857 চনত, অপচন ডি 2003 চনত। শুদ্ধ উত্তৰটো হৈছে অপচন এ 1939 চনত। 7 নম্বৰ প্ৰশ্নটো হৈছে ৰেডিঅ' আৱিষ্কাৰ কোনে কৰিছিল? অপচন এ গ্ৰাহাম বেল, অপচন বি জি মাৰ্কানি, অপচন চি নিউটন, অপচন ডি হিটলাৰ। শুদ্ধ উত্তৰটো হৈছে অপচন বি জি মাৰ্কানি। 8 নম্বৰ প্ৰশ্নটো হৈছে অশোক স্তম্ভ কেতিয়াৰ পৰা জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল? অপচন এ 1947 চনত, অপচন বি 1950 চনত, অপচন চি 1948 চনত, অপচন ডি 1982 চনত। শুদ্ধ উত্তৰটো হৈছে অপচন বি 1950 চনত। 9 নম্বৰ প্ৰশ্নটো হৈছে কি প্ৰাণীৰ তেজ নীলা? অপচন এ অক্টোপাছ, অপচন বি মাছ, অপচন চি কাছ, অপচন ডি সাপ। শুদ্ধ উত্তৰটো হৈছে অপচন এ অক্টোপাছ। 10 নম্বৰ প্ৰশ্নটো হৈছে চিপকো আন্দোলন কোন ৰাজ্যত হৈছিল? অপচন এ উত্তৰ প্ৰদেশ, অপচন বি বিহাৰ, অপচন চি অসম, অপচন ডি মধ্য প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে অপচন এ। প্ৰশ্ন আপোনালোকলৈ ৰাখিছোঁ। শুদ্ধ উত্তৰটো কমেণ্ট বক্সত লিখিব। প্ৰশ্নটো হ'ল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।